হালত মই বেশৰম কৰি দিলো। Hello everyone, welcome back to my YouTube channel. তো আজি মোৰ মামা মামি মই আৰু মোৰ বা আহিছে পাৰ্কত। পাৰ্কটো বহুত ধুনীয়া, আপোনাহঁতক সব দেখাম। অভাৰব্ৰিজৰ নিচিনা এটা ব্ৰিজ বনাইছে, বহুত ধুনীয়া হয়। আৰু এফালে পুৰা নজাৰাখন মই আপোনাহঁতক দেখাম। এফালে এটা ৰেষ্টুৰেণ্ট আছে, ধুনীয়াকৈ বনাইছে। তো মই আপোনাহঁতক সব দেখাম যে মই কি কৰোঁ। আহক। জানেনে এই গছটো কি গছ কয়? এই গছটোক কয় পাইন গছ। তো এই গছটোৰ কাৰণে শ্বিলঙত পুৰা ঠাণ্ডা পৰি থাকে। ছিঙি দিয়াচোন ইয়াৰ পৰা। আপুনিহঁতে জানেনে এইবিলাক ফুল ঘৰত কালাৰ চালাৰ কৰি কিনে সজাই থৈ দিয়ে, ধুনীয়া লাগে। এইবিলাক ফুল ঘৰত সজাই কিনে থৈ দিয়ে। এটা ফুল ছিঙি দিয়াচোন মোক। ছিঙি দিম তোমাক এতিয়া মই দেখিয়ে পোৱা নাযায় নহয়। এইটো লোৱা। মামা মোৰ আৰু কেইটামান ছিঙি দিলে ফুল। দেখা যায় পুৰা ঘৰ চৰ দেখা যায়, পুৰা ধুনীয়া ধুনীয়া দেখা যায়। আপোনাহঁতক মই এটা ভিউ দেখুওৱা নাই, পিছত ঘূৰিম। এতিয়া পুৰা নজাৰাটো দেখা যাব পাহাৰৰ। তলত পুৰা ফুল ভৰ্তি হৈ থাকে। এইবিলাক গছৰ ফুল কেইটা পুৰা ভৰ্তি হৈ। আমি বুটলিব যাম, বলক। ইমান ধুনীয়া ধুনীয়া ফুল হৈ থাকে, জংগলী ফুল। এইটো ছিঙিব পাৰিম? দেখো আৰু দেখাচোন, ইমান ধুনীয়া লিলি নিচিনা হয়, কিন্তু অলপমান দূৰ আছে। এইটো ছিঙিব পাৰি? ছিঙিবা, হাত তাত খজুৱাব পাৰে নহয়। যাওঁতে ইমান ভাগৰ চাগৰ লাগে নহয়। ইয়াতে এটা জিৰণি ৰুম বনাই থৈ দিছে। বা আৰু মামী আহি আছে এইটো চাইডেদি, তো আমি যাম এতিয়া এইটো চাইডেদি। আমাৰ সেইটো চাইডে ঘূৰা হৈ গ'ল। ইয়াত ফুল আছে ইয়াতে। এইটো এটা স্কুল হয়। কিছুমান ফুল জংগলী থাকে, ধৰিব নালাগে। জংগলী থাকে নহয়, গাছ চাছ উগাব পাৰে। হালত মই বেশৰম কৰি দিলো। ইয়াতে মামা মামি ফটো তুলি আছে। মামা মামি কেনেকা লাগিছে কমেন্ট কৰি জনাব দে। এভৰিৱান, মই যে মামীৰ লগত নজাৰাখন আকৌ দেখিব কাৰণে ৰেষ্টুৰেণ্টখন দেখাম, বহুত ধুনীয়া হয়। আহক, বহুত ভোক লাগি গৈছে। বহুত লাইনিং কৰিব পাৰি, কিন্তু আজি ছেটাৰডে হয় নহয়, সেইটো কাৰণে বন্ধ হৈ আছে। মানে তাত মানুহ কেইটামান থাকে আৰু ফ্ৰণ্টত ৰেষ্টুৰেণ্ট জল্দি হৈ গৈছোঁ, সেইটো কাৰণে ৰেষ্টুৰেণ্টটো বন্ধ হৈ আছে। তো এতিয়া আমি বাহিৰতে কিবা খাম চাম। তো বাহিৰতে এটা কেফে আমি ধুনীয়াকৈ খাম। বহুত গৰম লাগিছে, আইচক্ৰীম খাব গৈছোঁ। গোটেই ব্লগটো মই ইয়াতে শেষ কৰিলোঁ। বেলেগ লগত লগ পাম আকৌ।